আপুনি স্বাস্থ্য খণ্ডত চাকৰি কৰিব বিচাৰে নেকি? আপুনি উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ নেকি? তেন্তে আপোনাৰ কাৰণে ভাল খবৰ। কেৱল আপোনাৰ কাৰণেই নহয়, সমগ্ৰ অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে এটি ভাল খবৰ। হোজাই জিলাৰ জনপ্ৰিয় চিকিৎসক ডাক্তৰ কে.চি. গগৈৰ নামতে মুকলি কৰা হৈছে এখন শিক্ষা প্ৰতিষ্ঠান। আজিয়েই নামভৰ্তি কৰক ডক্টৰ কে.চি. গগৈ চেণ্টাৰ ফৰ এলাইড হেল্থ এডুকেশ্যন নামৰ এই শিক্ষা প্ৰতিষ্ঠানত। এই প্ৰতিষ্ঠানত পঢ়িলে আপুনি লাভ কৰিব কেইবাটাও ডিগ্ৰী, যেনে জেনেৰেল ডিউটি এছিষ্টেণ্ট, এছিষ্টেণ্ট নাৰ্ছিং এণ্ড মিডৱাইফাৰী, লেব এছিষ্টেণ্ট, মেডিকেল লেবৰেটৰী টেকনিচিয়ান, হোম হেল্থ এইড এণ্ড মেডিকেল ড্ৰেছাৰ আদি স্বাস্থ্য খণ্ডৰ দক্ষতা ভিত্তিক প্ৰশিক্ষণ আগবঢ়াব এই অনুষ্ঠানত। ভাৰত চৰকাৰৰ MYWN ইণ্ডিয়া স্কিলছৰ আৰু MISI দ্বাৰা স্বীকৃতপ্ৰাপ্ত অনুষ্ঠানে হোজাই জিলাৰ যুৱক যুৱতীসকলৰ বাবে দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। তেন্তে দেৰি কিহৰ? আজিয়েই যোগাযোগ কৰক ডক্টৰ কে.চি. গগৈ চেণ্টাৰ ফৰ এলাইড হেল্থ এডুকেশ্যন চেণ্টাৰত আৰু সংস্থাপন লাভ কৰক বিভিন্ন চৰকাৰী বেচৰকাৰী হাস্পতাল বা নাৰ্ছিং হোমত। বহুত ভাল লাগিল। এখন আমাৰ ব্যৱসায়ৰ কাৰণে বহুত দৰকাৰী। প্ৰায় সময়ত দেখা যায় এটা ইনজেকশ্যনৰ কাৰণে ৰাতি 11টা-12টা বজাত ফোন মাৰে কোনোবাই যে কোনোবা মানুহ এজন পঠাই দিবৰ কাৰণে বা অসুবিধাৰ সন্মুখীন হয়। এতিয়া আমাৰ বহুত ভাল লাগিল এনেকুৱা ট্ৰেইনাৰ নিজৰ ঘৰত সকলোৱে ঘৰে ঘৰে এইবিলাক ট্ৰেইনাৰ দি নিজৰ ইনজেকশ্যন নিজৰ ফেমিলিৰ কোনোবা কিবা অসুবিধা হ'লে ৰাতি 12টা বজাত আহিব নালাগিব। তেতিয়া সেই সময়ত ইনজেকশ্যনটো নিজে মাৰিব পাৰিব। ড্ৰেছিঙৰ পৰা আদি কৰি ইমান ভাল লাগিছে এইখন দেখি, যাতে সকলোৱে ইয়াতে আগবাঢ়ি আহে। ইচ্ছুক শিক্ষাৰ্থীসকল যাতে ইয়াতে আহি মানে নামভৰ্তি কৰি এই ট্ৰেইনিংটো লয়, যাতে বিপদৰ সময়ত ৰাতি 12টা-1টা বজাত বেলেগৰ ওপৰত পৰনিৰ্ভৰশীল হ'ব নালাগিব। নিজৰখিনি নিজে কৰিব পাৰিব। অন্তত ডক্টৰে দিয়া ইনজেকশ্যনখিনি মাৰিব পাৰিব, BP চাব পাৰিব। তেনেকুৱা সেইবিলাক বহুত ভাল লাগিল, বহুত ভাল লাগে। ইচ্ছুক প্ৰাৰ্থীবিলাক আহিব লাগে। সেইটোৱে মেডিকেল ডিপাৰ্টমেণ্টটো বা মেডিকেল বিভাগটো ডাঙৰ ভাজ এটা বিভাগ। ইয়াত আপোনাৰ অনলি মানে ডাক্তৰ বা চিষ্টাৰে চাফিচিয়েণ্ট নহয়। ইয়াত আমাৰ লাগিব লেবৰেটৰী টেকনিচিয়ান লাগিব, লেবৰেটৰী টেকনিচিয়ানৰ এছিষ্টেণ্ট লাগিব, নাৰ্ছ মিডৱাইফাৰী এছিষ্টেণ্ট লাগিব বা জেনেৰেল মেনেজমেণ্টৰ কাৰণে এছিষ্টেণ্ট লাগিব। যিখিনি মানে পেৰামেডিকেল ষ্টাফ বুলি আমি ধৰি লওঁ, সেইখিনি আমাৰ মেডিকেল প্ৰফেশ্যনটো অলপ ইনভেষ্টমেণ্ট ইয়াৰ মানে উন্নত ধৰণে আগবাঢ়ি নিবৰ কাৰণে এই পেৰামেডিকেলৰ ষ্টাফখিনি আমাৰ যথেষ্ট দৰকাৰ। আমি দেখিছোঁ যে লাষ্ট আমি কেইবছৰ দেখিছোঁ যে আমি অকল ডক্টৰ বা চিষ্টাৰসকলে চলাব লগা হৈছে, কিন্তু বাকীখিনি আমাক এচিষ্ট কৰিছে। কিন্তু তেওঁলোকে এচিষ্ট কৰিলে তেওঁলোকে ট্ৰেইনেড এচিষ্টেণ্ট নহয়। আমি সিহঁতে যিখিনি আমাক এচিষ্ট কৰে আমাৰ মেডিকেল প্ৰফেশ্যনত, তেওঁলোকে যাতে ৱেল ট্ৰেইন আপ হয়, ৱেল ট্ৰেইন আপ হোৱাৰ কাৰণে ৱেল ট্ৰেইন আপ যাতে হয়, সেইকাৰণে আমি এই অনুষ্ঠানটোৰ কথা ভাবিছোঁ। আৰু সেইকাৰণে আমি যোৱা বছৰৰ পৰা আমি এটা ষ্টাৰ্ট কৰিবলৈ ষ্টাৰ্ট কৰি আমি চলাইবলৈ চেষ্টা কৰি আছোঁ। অফিচিয়েলি বহুত কামবিলাক যিহেতু মানে দৰকাৰ আছিলে, সেইখিনি মোটামুটি 90% ওপৰত হৈ গৈছে। আৰু এই অনুষ্ঠানটোৰ উদ্দেশ্য হ'ল সেইটোৱেই যে আমি পেৰামেডিকেল ষ্টাফখিনি ৱেল ট্ৰেইন কৰি লওঁ, যাতে আমাৰ মেডিকেল প্ৰফেশ্যনটো আমি আৰু ভালকৈ আগবাঢ়াই আমাৰ লোকেলি হওক বা আমাৰ গোটেই তেওঁলোকে চাৰ্ভিচ দিব, যাতে ভালদৰে কৰিব পাৰে।